হেল্ল' ষ্টুডেণ্টছ, আহি পৰিছে HSLC 2025ৰ এক্সাম ৰুটিনখন তোমালোকক অলৰেডি দেখিছা স্ক্ৰীণত। তো এইখন ৰিয়েল ৰুটিনে হয়। তো ইয়াতে দিছে 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব এক্সাম। আমাৰ মৰ্ণিং টাইম দিয়া হৈছে 9 to 15 আৰু আফটাৰনুন শ্বিফ্টত দিয়া হৈছে 1:30 to 4:30। তো প্ৰথম দিনাখন যদি এক্সামৰ কথা কওঁ, ফেব্ৰুৱাৰী 15তে আছে ইংলিছ এক্সাম, ফেব্ৰুৱাৰী 17ত আছে MIL মানে আছামিজ, হিন্দী, বেংগলী যি আছে আৰু MIL ছাবজেক্ট সেইটো হ'ব, আৰু ইংলিছ IL আছে। নেক্সট আছে ফেব্ৰুৱাৰী 21ত মেথছ এক্সাম আছে, 17ৰ পৰা ডাইৰেক্ট 21ত আছে মেথছ এক্সাম আছে। ফেব্ৰুৱাৰী 22ত যদি আমি চাওঁ, তো ফেব্ৰুৱাৰী 22ত আছে ৰিটেইল ট্ৰেড, সেইবিলাক দেখিছা তোমালোকে, পঢ়ি ল'বা। তো এইখিনি ছাবজেক্ট আছে। ফেব্ৰুৱাৰী 24ত আছে জেনেৰেল ছায়েন্স আছে আগবেলা। ফেব্ৰুৱাৰী 25ত আছে ফাইন আৰ্ট, আৰু আমাৰ এইটো পিছবেলা আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন। এতিয়া আমাৰ 27ত আছে ছ'চিয়েল ছায়েন্স আছে, আকৌ 28ত আছে মণিপুৰী, সান্থালী, আৰু পিছবেলা আছামিজ ইলেক্টিভ আছে। তো সেইখিনি তোমালোকৰ নহয়, MIL থকাখিনি আগত গ'লেই MILত পৰিব আছামিজ, বেড আছামিজখিনি, আৰু যাৰ আছামিজ ইলেক্টিভ আছে তেওঁলোকৰ এক্সাম এইটো। মাৰ্চ 1st যদি কওঁ ইংলিছ ইলেক্টিভ আছে, আৰু ছেটাৰডে মাৰ্চ 1ষ্টতে আছে আৰু কি জাৰ্মান ডিজাইনিং আছে। নেক্সট যদি আমি তো মাৰ্চ 3rdত কি আছে এডভান্স মেথ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, আমাৰ নেপালী, সেইবিলাক ইলেক্টিভ ছাবজেক্ট যি আছে দেখা পাইছে তোমালোকে। তো সেইখিনি আছিলে মাৰ্চ 3rdত। তো মাৰ্চ 3rdতে শেষ হৈ যাব। ফেব্ৰুৱাৰী 15ত আৰম্ভ হ'ব আৰু মাৰ্চ 3rdত শেষ হ'ব। আৰু বাকী ইয়াত নোট কিছুমান দিয়া হৈ আছে যে 5 minutes এক্সট্ৰা টাইম ইজ এলাউড ফ্ৰম 8:55 to 9 AM ইন দ্য মৰ্ণিং শ্বিফ্ট, আৰু 1:25 PM to 1:30 PM ইন দ্য আফটাৰনুন শ্বিফ্ট টু বি ৰিড দ্য কুৱেশ্যন পেপাৰ অনলি। তো 5 মিনিট আগতে কুৱেশ্যন পেপাৰখন তোমালোকক দিয়া হ'ব, 5 মিনিট আগতে তোমালোকে পাবা। তাৰপিছতে ইয়াত মডাৰ্ণ ইংলিছ লেংগুৱেজবিলাক দিয়া হৈ আছে, কি হ'ব আছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, নেপালী, খাচী, গাৰো, মিজো, আমাৰ, কাৰ্বি এণ্ড উৰ্দু। ইলেক্টিভ ছাবজেক্টবিলাক দেখিছাই তোমালোকে, তো ইয়াতে দিয়া হৈ আছে সেইখিনি। ইয়াতে চোৱা ইলেক্টিভ ছাবজেক্টবিলাকৰ কাৰণে 2 ঘণ্টা দিছে, আৰু লিউ লেংগুৱেজবিলাকৰ কাৰণে 2 ঘণ্টা। তো সেইখিনি তোমালোকে ভাবিব নালাগে, ইলেক্টিভ ছাবজেক্টৰ গোটেইকেইটাতে তোমালোকে 3 ঘণ্টা পাবাই। তো এইখিনিয়ে কথা। ইয়াতে দেখিছা ডেটটো লিখা হৈ আছে 22 নৱেম্বৰ, মানে এইখন মানে ঠিক কৰা হৈছিলে 22তে, পাব্লিছ কৰা হৈছে, ধৰ আজি কৰা হৈছে। আৰু ইয়াতে ওপৰতে আমাৰ কণ্ট্ৰলাৰ যোনজন আছে এক্সামিনেশ্যনৰ, নয়নজ্যোতি শৰ্মা, তেওঁৰ ওপৰত ছিগনেচাৰো আছে। গতিকে ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে এইখন ৰিয়েল হয়। তো যিহেতু আমাৰ গম পালাই তোমালোকে, আৰু পৰীক্ষালৈ বেছি দিন নাই, গতিকে আমি সাজু হ'বলৈ হৈছে। আৰু আশা কৰিছোঁ সকলোৱে এতিয়া ৰুটিনখন পোৱাৰ পিছত সাজু হ'বা, আৰু শ্বেয়াৰ কৰিবা সকলোকে যাতে ৰুটিনখন সকলোৱে পাব পাৰে। আজি ভিডিঅ'তে ক'লোঁ, কি পচিং কেলা।